জিলাৰ ভিতৰত আটাইতকৈ বেছি সঁজুলি থকা বিজ্ঞানসন্মত জিমটো আমাৰ মহাবিদ্যালয়ত আছে। বৰপেটা জিলাৰ ভিতৰত হাইয়েষ্ট ইনষ্ট্ৰুমেণ্ট সহকাৰে শাৰীৰিক চৰ্চাৰ কেন্দ্ৰ জিম আমাৰ মহাবিদ্যালয়ত আছে। আমাৰ মহাবিদ্যালয়ত 40টা কম্পিউটাৰযুক্ত এটা কম্পিউটাৰ লেবৰেটৰী আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকোনো সময়ত কম্পিউটাৰৰ সুবিধা ল'ব পাৰে। আমাৰ মহাবিদ্যালয়ত বহুত দামী গাড়ী লৈ নহাকে বহুত উচ্চ ডিগ্ৰী লৈ বহুত ডাঙৰ সহায় কৰাৰ মন থকা 30 গৰাকী অধ্যাপক অধ্যাপিকাৰ এটা দল আছে। আমাৰ মহাবিদ্যালয়ত 6টা নন চেংচনৰ কৰ্মচাৰীৰ এটা দল আছে, লাইব্ৰেৰীৰ এটা দল আছে, যিসকলে অহৰ্নিশে আপোনালোকৰ সেৱাৰ বাবে প্ৰস্তুত থাকে। আৰু আমাৰ মহাবিদ্যালয়ৰ এজন অধ্যক্ষ আছে, যিজন অধ্যক্ষৰ কোঠালিত নবহাকে কাৰ্যালয়ৰ চকীত বহি আপোনালোকক 24x7 ৰাতি 12টাত ফোন কৰিলেও ধৰাৰ কাৰণে প্ৰস্তুত থকা এজন অধ্যক্ষ আছে। শেষত আহক আপোনালোকে গঢ় দিয়া এই মহাবিদ্যালয়খনত হাতে হাত ধৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়ক হয়। মনত ৰাখিব, এইখন মহাবিদ্যালয়ত আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়িব নিদি দূৰৰ মহাবিদ্যালয়লৈ পঠাব পাৰিব। ইয়াৰ পৰিণাম কি হ'ব? আপোনালোকৰ কিয়নো আপোনাৰ পূৰ্বপুৰুষসকলে বহুত সপোন কঢ়িয়াই লৈ বহুত শ্ৰম কৰি এই মহাবিদ্যালয়খন স্থাপন কৰিছে। গতিকে আপোনালোকে বিবেচনা কৰক এই মহাবিদ্যালয়ৰ ভৱিষ্যতত আপোনালোকৰ কি কৰিবলগীয়া আছে। এইখিনি কৈয়ে মই মোৰ সভাপতিৰ বক্তব্য মন্তব্য সামৰণি মাৰিছোঁ। পুনৰবাৰ আমি উপাচাৰ্য প্ৰমুখ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল, আপোনালোক সকলো অভিভাৱক অভিভাৱিকা, সকলো ছাত্ৰ ছাত্ৰী, আমাৰ মহাবিদ্যালয় পৰিয়ালৰ প্ৰতিজনলৈকে মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি সভাপতিৰ বক্তব্য মন্তব্য সামৰিব খুজিছোঁ। এই সভাখনত যিমানখিনি সফলতা হৈছে সেয়া আপোনালোকৰ। ইয়াত যদি কিবা ত্ৰুটি বিচ্যুতি হৈছে সেইখিনি মোৰ বুলি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।